হাই এভৰিৱান, মোৰ 100 চেলেঞ্জৰ আজি হৈছে এপিছ'ড 2। আজি আমাৰ ঘৰৰ ওচৰতে কাষতে থকা বৌহঁতৰ অকণমানিজনীৰ শুদ্ধিকৰণ আছে। আপোনালোকেতো মোৰ ৰেগুলাৰ ভিউৱাৰসকলে গম পায়, মাইনীকটো চিনি পায় আৰু মাইনীৰ ভনীয়েক। অকণমানিজনী এমাহ হৈছে আৰু শুদ্ধিকৰণ নিয়ম কৰা হৈছে। প্ৰত্যেকতে বাৰু নিয়মবিলাক বেলেগ বেলেগ, কিন্তু আমাৰ ইয়াত ভকতৰ নিয়মখিনি ভকতে কৰে আৰু ভকতে বনাই খায়। আৰু ইয়াতে আলহীৰ কাৰণে কাৰিকৰৰ সেইফালে যোগাৰ কৰা হয়। আৰু এয়া গোটেইখিনি বোৱাৰী একেলগে মিলি খাইছে। কি আছিলে সেয়া দেখাই দিছোঁ। চালাড আছিলে, বাদাম পাপৰ ফ্ৰাই আছিলে আৰু এটা পকৰা আছিলে, ভাত, পোলাও, নিৰামিষ চব্জি, চানা দাইল, দালি, এয়া হাঁহৰ মাংস আছিলে, চিলি ফিছ আছিলে, চিকেন আছিলে। খানাটো যে বিৰাট বেছি টেষ্টি আছিলে দেই। আৰু অকণমানকৈ ময়ো ভিডিঅ' কৰি ৰাখিবলৈ চেষ্টা কৰিলোঁ। অকণমানিজনী ডাঙৰ হ'লে চাব পাৰিব নহয় জানো, এইফালে বৌয়ে তাইক লৈ আছে। আৰু এয়া ভকতৰ নিয়ম কৰা। আজিলৈ তেন্তে আহিছোঁ, নেক্সট এপিছ'ডত লগ পাই আছোঁ।